সাংবাদিকৰ এখন প্ৰতিচ্ছবি, দুডালমান মমবাতি, ধূপ কেইডালমান লৈ আমি বহুদিন এই পূজা কৰি আহিছোঁ। হত্যা কৰা হৈছে অসমৰ এজন নিৰ্ভীক নিৰপেক্ষ বাতৰি দিওঁতা পৰাগ ভূঞা। আজি পৰাগ ভূঞা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁক হত্যা কৰা হৈছে নে ই এক দুৰ্ঘটনা, নে পৰিকল্পিত এক দুৰ্ঘটনা? এই প্ৰশ্নৰ আমাক উত্তৰ লাগে। আমি বিচাৰিছোঁ, অসমৰ সাংবাদিকে বিচাৰিছে, আমি বলিদান দি যাম নিজকে, কিন্তু এটা কথা ঠিক যে আমাৰ কলম কেতিয়াও বন্ধ নহয়। নিৰ্ভীকতা আমাৰ বুকুত আছে। আমি আমাৰ কলমৰ যোগেদি সমাজৰ যি দুৰ্নীতি, যি ভ্ৰষ্টাচাৰ, সেয়া আমি প্ৰকাশ কৰি যাম, যিদৰে পৰাগ ভূঞাই প্ৰকাশ কৰি গ'ল। লাগে তেওঁ মৃত্যুকে সাৱটি ল'লে, কিন্তু তেনেকুৱা নিৰ্ভীকতা আমি সমাজত জীয়াই ৰাখিব লাগিব। আহিবলগীয়া আমাৰ চামক আমি বাট দেখুৱাব লাগিব, নহ'লে ৰাজনীতিৰ মেৰপাকত, সমাজৰ ভ্ৰষ্টাচাৰসকলৰ মেৰপাকত পৰি এই সমাজ গেলি যাব আৰু আমাৰ উঠি অহা প্ৰজন্মই বাট নেদেখা হ'ব। সাংবাদিক বন্ধুসকল, সকলোকে অনুৰোধ কৰিছোঁ, আমি সকলো এক হৈ চৰকাৰক আমি দাবী জনাব লাগে, আৰু আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে চৰকাৰে এক নিৰপেক্ষ তদন্ত কৰক আৰু ইয়াৰ ফলাফল অতি শীঘ্ৰে প্ৰকাশ কৰক, আৰু প্ৰকাশ কৰি আমাক সকলোকে সত্য কি তাক জানিবলৈ দিয়ক। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই চৰকাৰক ইয়াকে অনুৰোধ কৰিলোঁ আৰু দাবী জনাইছোঁ, আৰু আশা কৰিছোঁ আমাৰ পৰাগ ভূঞাৰ পৰিয়ালে শান্তি লাভ কৰক। আমি তেখেতসকলক আমাৰ ফালৰ পৰা এখেতৰ শ্ৰদ্ধাঞ্জলিৰ ভাগ এটা পঠিয়াইছোঁ। তেখেতসকলে গ্ৰহণ কৰক, তেখেতসকলক গোটেই পৰিয়ালটোৱে শান্তিৰে থাকক আৰু আমাৰ মাজত থাকক, ইয়াকে কামনা কৰোঁ।